বাংলাদেশত হিন্দুৰ ওপৰত নিৰ্মম অত্যাচাৰ হৈছে। তাৰ খবৰ আপোনালোকে নিতৌ পাই আছে। কিন্তু তাৰ আচৰিত ধৰণে আৰু তাৰ বিপৰীত ধৰণে অসমৰ বিভিন্ন ঠাইত যোৱাকালি সোণাপুৰ আৰক্ষীয়েও দুজন বাংলাদেশী মুছলমানক গ্ৰেপ্তাৰ কৰিছে। ধুবুৰীত গ্ৰেপ্তাৰ হৈছে, গোৱালপাৰাত গ্ৰেপ্তাৰ হৈছে। অসম আৰক্ষী আৰু BSF-এ কেইবাজনো মুছলমান বাংলাদেশীক কৰায়ত্ব কৰিছে। তাৰ মানে কি? পলাই আহিব লাগিছিল হিন্দু, আহিছে কিন্তু মুছলমান। এতিয়া এই কথাটোৱে এটা কথা স্পষ্ট কৰে যে তাহানিৰে পৰা 1930-40 চনৰ পৰা অসমক বাংলাদেশৰ পূব পাকিস্তানৰ লগত একত্ৰিত কৰাৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া তেওঁলোকে চলাই ৰাখিছে। আজিৰ তাৰিখত বোম দিব নালাগে। আজিৰ তাৰিখত তেওঁলোকৰ জনসংখ্যা বৃদ্ধিয়ে এক প্ৰকাৰৰ বোম, আৰু সেইকাৰণে সেই বিষয়টো নিয়ন্ত্ৰণ কৰাৰ কথা ক'লে তেওঁলোকে সেই বিষয়টো কেতিয়াও গ্ৰহণ কৰিব নোৱাৰে। আজি অসমৰ চাৰিওফালে নগাঁও অসমৰ বিভিন্ন ঠাইত যেতিয়া বাংলাদেশী মূলৰ এই বাংলাদেশৰ অশান্তৰ জৰ্জৰ পৰিৱেশটোৰ সুবিধা লৈ আমি হিন্দু বাংলাদেশীৰ ওপৰত অত্যাচাৰটো দেখিছোঁ, আমি হিন্দু বাংলাদেশী সুৰক্ষা দিয়াৰ কথা কৈছোঁ, কিন্তু তাৰ বিপৰীত ধৰণে যিধৰণে বাংলাদেশী মুছলমান অসমত কৰায়ত্ব হৈছে সেই কথাটো কিন্তু উদ্বেগজনক বিষয়, অতি ভয়ানক বিষয়। কাৰণ তেওঁলোকে যিকোনো পৰিৱেশ সৃষ্টি কৰিব পাৰে। তেওঁলোক কিয় আহিছে ইয়ালৈ, কিয় সোমাব খুজিছে? বিভিন্ন সময়ত বাংলাদেশৰ মানুহে কৈ আছে যে অসম দখল কৰিব, উত্তৰ পূৰ্বাঞ্চল দখল কৰিব। তাৰমানে এনেকৈ সোমোৱাই অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ পৰিৱেশ বিনষ্ট কৰি, সামাজিক সাংস্কৃতিক ৰাজনৈতিক অস্থিৰতা বৃদ্ধি কৰি তেওঁলোকে গোটেইখিনি নষ্ট কৰিব খুজিছে। আমি এতিয়াও এনেকেই মনে মনে থাকিম নেকি? আমি একো বুজিয়ে পোৱা নাই নেকি? আমি বুজি নাপাম নেকি যে তেওঁলোকে তাত থকা নিজৰ দেশত থকা হিন্দুখিনিকো নষ্ট কৰিব? আৰু যিহেতু তেওঁলোকৰ জনসংখ্যা ইমান বেছি, গতিকে তেওঁলোকক আৰু ভূমি লাগিব। আৰু ভূমি কেনেকৈ ল'ব? মানুহ মাৰি কাটি সেইখিনি খেদি ভূমি লৈছে। তাৰপিছত আমাৰ ইয়াত মানুহ মাৰি কাটি শেষ কৰিব, যেনেকৈ মানকাছৰ বৰপেটাত মানুহবোৰ যেনেকৈ কাটি মাৰি শেষ কৰিছে। অসমৰ বিভিন্ন ঠাইত দেখিছে, ঢিঙতো দেখিছে কেনেকৈ গৰু মাংস, গৰু ঠেং মূৰ আদি পেলাই হিন্দুৰ ওপৰত অত্যাচাৰ কৰা হৈছে, হিন্দু মানুহৰ মাটি বাৰী ঘৰ কাঢ়ি লোৱা হৈছে। এই প্ৰক্ৰিয়া তাহানিৰে পৰা এই প্ৰক্ৰিয়া চলি আছে, আৰু এই প্ৰক্ৰিয়া কৰিবলৈকে পদ্ধতিগতভাৱে বাংলাদেশৰ পৰা মুছলমানক সোমোৱাই দিয়া হৈছে। ই এটা আন্তঃৰাষ্ট্ৰীয় ষড়যন্ত্ৰ, ই ইছলামীকৰণ কৰাৰ সৰ্ববৃহৎ ষড়যন্ত্ৰ অসমৰ বিৰুদ্ধে, ভাৰতৰ বিৰুদ্ধে। গতিকে আমি সকলো এই বিষয়টোত জাগ্ৰত হৈ থকা উচিত। আমি এই বিষয়ত সঠিক পদক্ষেপ লোৱা উচিত। অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগতে ভাৰত চৰকাৰলৈ আমি আপোনালোকৰ মাধ্যমেৰে এইটো বিনম্ৰতাৰে আহ্বান কৰিব খুজিছোঁ যে হিন্দুৰ ওপৰত হোৱা অত্যাচাৰৰ সুযোগ লৈ অসমত যিধৰণে অবৈধভাৱে বাংলাদেশী মুছলমান সোমাই আহিছে, এইটো কিন্তু অসমৰ কাৰণে অশনি সংকেত। অসমৰ মান মৰ্যাদাৰ কাৰণে, অসমৰ আভ্যন্তৰীণ সুৰক্ষাৰ কাৰণে, আৰু অসমীয়া সভ্যতা সংস্কৃতি জাতি মাটি ভেটি সমস্তখিনিৰ কাৰণে চূড়ান্ত ভাবুকি। যদি এতিয়া এই বিষয়টো এতিয়াই ঠিক কৰিব পৰা নাযায়, তেতিয়াহ'লে আহি থকা দিনত কিন্তু অসমৰ পৰিস্থিতি চূড়ান্ত ভয়ানক হ'ব। কাৰণ ইতিমধ্যেই অসমৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কৈছে যে তেওঁলোকে অসমৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগতে বিভিন্ন হিন্দু সংগঠনৰ নেতা কৰ্মীসকলক হত্যা কৰাৰ ভাবুকি প্ৰদান কৰিছে, হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছে। গতিকে অসম চৰকাৰে অনুৰোধ, আৰু অসমৰ বিভিন্ন জাতি সংগঠনবোৰ, ৰাজনৈতিক দলসমূহলৈকো আমি এইটো আহ্বান কৰিছোঁ, অনুৰোধ কৰিছোঁ, আপোনালোকে চকু কাণ খুলি ৰাখক, সঁচাবোৰ দেখক, সঁচাবোৰ বুজাওক, অসমক ইছলামিক ৰাষ্ট্ৰ হ'বলৈ এৰি নিদিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।